প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং বানাক্ৰান্ত লোকৰ কাষত এবাৰ থিয় হৈছে আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজ তেওঁলোকে ৰাজপথত গৈছে বিভিন্ন ব্যৱসায় বিভিন্ন স্তৰৰ মানুহৰ পৰা ধন সংগ্ৰহ কৰিছে মূল উদ্দেশ্য হৈছে উজনিৰ বানাক্ৰান্ত লোকক সহায় আগবঢ়োৱা উজনিৰ ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনিত এতিয়াও 80% অঞ্চল বানাক্ৰান্ত লোকৰ 80% অঞ্চল এতিয়াও প্লাবিত হৈ পৰিছে 20% মাত্ৰ বান আঁতৰি গৈছে ইয়াৰ পিছতে তেওঁলোকে দুৰ্যোগৰ সময়তে হাহাকাৰ অৱস্থাৰ বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতিৰ মাজত তেওঁলোকে সময় পাৰ কৰিছে এই সময়তে বৰ্ণাঢ্যসকলৰ কাষত থিয় দিয়াৰ মহৎ উদ্দেশ্য বান্ধি লৈছে ছাত্ৰ ছাত্ৰীসকলে আৰু যুৱ সমাজৰ ফালৰ পৰা বিভিন্ন স্তৰৰ ব্যক্তিৰ পৰা ব্যৱসায়ীসকলৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে অৱশ্যে জনাইছোঁ তো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম ইট বিগ ব্ৰেকিং বনাত্ৰৰ বাবে ৰাজপথত নামি পৰিছে আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষাৰ্থী আৰু যুৱ সমাজ তেওঁলোকৰ মহৎ উদ্দেশ্য উজনিৰ বানাক্ৰান্ত লোকক সহায় কৰা কলগাছিয়াত বানপীড়িতলৈ সাহায্য সংগ্ৰহ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা ব্যৱসায়ী পথচাৰীসকলে হিয়া উজনি দান কৰিছে বনাত্ৰসকলক সহায়ৰ বাবে যিদৰে কাৰ্য কৰিছে ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমলৰ ফালৰ পৰা 2 কোটিতকৈ অধিক টকাৰ সাহায্য উজনিলৈ প্ৰেৰণ কৰিছে তেওঁলোকে ঔষধৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীলৈকে সকলো দান দিছে বৰ্ণাঢ্যৰ বাবে আৰু এই দুখৰ সময়ত অসমবাসীৰ দুখৰ সময়ত থিয় দিছে আজমলে আৰু আজমলৰ পাছতে দেখিবলৈ পোৱা গৈছে আজমল যে সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে বদৰুদ্দিন আজমলৰ যে সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষাৰ্থী আৰু যুৱ সমাজ এনেদৰে ওলাই আহিছে ৰাজপথলৈ সংগ্ৰহ কৰিছে ধন তেওঁলোকৰ মহৎ উদ্দেশ্য তেওঁলোকে বানাক্ৰান্ত লোকক সহায় কৰিব দুখৰ সময়ত উজনিৰ বানাক্ৰান্ত লোকৰ কাষত থাকিব তেওঁলোক আমি দৃশ্যাংশ দেখুৱাইছো মহৎ উদ্দেশ্য তেওঁলোকে হাতত লৈছে বৰ্ণাঢ্যসকলৰ বাবে তেওঁলোকে ৰাজপথত নামি পৰিছে ডনেশ্যন সংগ্ৰহ কৰিছে খোৱা খাদ্য সামগ্ৰী প্ৰেৰণ কৰিব শিশুৰ বাবে বয় বস্তু প্ৰেৰণ কৰিব কাপোৰ প্ৰেৰণ কৰিব তেওঁলোকে উজনিৰ বানাক্ৰান্ত লোকক সহায় কৰিব তেওঁলোকৰ মূল উদ্দেশ্য এয়াই আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ বান পৰিস্থিতি এতিয়া জুৰুলা কৰিছে উজনি অসমৰ 3খনকৈ জিলাক আৰু 3খন জিলাৰ বানাক্ৰান্ত লোকৰ বাবে ওলাই আহিছে এনেদৰে বৰ্ণাঢ্য সহায়ৰ বাবে ৰাজপথত নামি পৰিছে আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু যুৱ সমাজ আৰু অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে বৰ্ণাঢ্য লোকসকলৰ কাষত থিয় দিবলৈ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে কলগাছিয়াৰ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে বানপীড়িতসকলৰ সহায়ৰ বাবে ৰাজপথলৈ ওলাই আহি সাহায্য সংগ্ৰহ অভিযান চলাইছে তেওঁলোকে কলগাছিয়াৰ বিভিন্ন পথ বজাৰ জনবহুল এলেকাত ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে দান সংগ্ৰহ কৰিছে বানপীড়িত লোকসকলৰ বাবে আৰ্থিক সহায় আগবঢ়াইছে আৰু এই মানৱীয় আহ্বানত ব্যাপক সহায় দেখিবলৈ পোৱা গৈছে ব্যৱসায়ী পথচাৰীসকলে সচেতন নাগৰিকসকলে সহায় কৰিছে বহুলোকে নিজৰ সামৰ্থ্য অনুসৰি উদাৰভাৱে দান কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিছে বানপীড়িতসকলৰ সহায়ৰ বাবে ইতিমধ্যে AIDFৰ সভাপতি এটা সমাজসেৱী মৌলানা বদৰুদ্দিন আজমলৰ ফালৰ পৰা 2 কোটিতকৈ অধিক টকাৰ সাহায্য আগবঢ়োৱা হৈছে কেৱল আৰ্থিক সাহায্যই নহয় ঔষধ শুকান খাদ্য বিশুদ্ধ খোৱা পানী শিশুৰ খাদ্য কাপোৰ কানি আদি অত্যাৱশ্যকীয় সামগ্ৰীও বানপীড়িতসকলৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে আৰু বানপীড়িতসকলৰ মাজত বিতৰণ তেওঁলোকে কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছত প্ৰশংসনীয় পদক্ষেপ আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ এই মানৱীয় পদক্ষেপে সমাজত সহমৰ্মিতা সহযোগিতা আৰু সামাজিক দায়িত্ববোধৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে বানৰ দুৰ্যোগৰ সময়তে ছাত্ৰ ছাত্ৰী যুৱ সমাজ আৰু সাধাৰণ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাত বহু দুৰ্দশাগ্ৰস্ত যি পৰিয়াল আছে পৰিয়ালৰ বাবে আশাৰ বতৰা আনিব এই ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই দুৰ্যোগৰ সময়ত উজনিৰ বানাক্ৰান্ত লোকৰ কাষত থিয় দিবৰ উদ্দেশ্যে তেওঁলোকে সংগ্ৰহ কৰিছে বানপীড়িতসকলৰ সহায়ৰ বাবে আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া নামি পৰিছে ৰাজপথত মহৎ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে মহৎ কাৰ্য তেওঁলোকৰ আৰু তেওঁলোকৰ এই কাৰ্যক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে বিভিন্নজন সমাজৰ বিভিন্ন স্তৰৰ জনতাই সহায় কৰিছে তেওঁলোকক দৃশ্যাংশ দেখুৱাইছে বানপীড়িতলৈ সাহায্য আগবঢ়াব ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা বৰ্ণাঢ্যৰ বাবে ৰাজপথত নামি পৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ যুৱ সমাজ নামি পৰিছে ব্যৱসায়ী পথচাৰী সকলোৱে হিয়া উজনি দান কৰিছে যিয়ে যেনেকৈ পাৰে সিনিয়ৰ সেকেন্ডাৰী স্কুল কলগাছিয়াৰ তৰফৰ পৰা আমাৰ ট্ৰাষ্টি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে ইতিমধ্যে আপোনালোকে গম পাইছে যে 2.5 কোটি টকাৰে অধিক বানপীড়িত মানুহৰ কাৰণে উজনি অসমত যিটো বানপীড়িত হৈছে সেই বানপীড়িত মানুহৰ কাৰণে সাহায্য আগবঢ়াইছে সেই সৌজন্যত আমি আজি আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল কলগাছিয়াৰ তৰফৰ পৰা আমাৰ ডক্টৰ ফজলুল ইছলাম সাহেবে নিৰ্দেশ দিয়া মৰ্মে আমি আজি ওলাইছোঁ
প্ৰতিটো দোকান পোহৰ আমি ওলাইছোঁ, প্ৰতিটো দোকান পোহৰত গৈ আছোঁ, যাই কিনে ছাৰসকলক মানে আমি সাহায্য বিচাৰিছোঁ আৰু সকলোৱে আমাৰ হিয়া উজাৰি আমাক দান কৰি আছে। আমাৰ যিখিনি ভাই ব্ৰাদাৰ আছে উজনি অসমত, যিখিনি আমাৰ মানুহখিনি, আমাৰ বানপীড়িত মানুহখিনি আছে, সেইখিনি মানুহখিনিক আমি যাতে এটা সহায়ৰ হাত আগবঢ়াব পাৰোঁ, মানৱতাৰ দৃষ্টি এটা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি আজি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কলগাছিয়াৰ তৰফৰ পৰা ওলাই আহিছোঁ। বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাইজসকলে বহুতো সহায় কৰিছে। অসমৰ ইতিহাসত যদি আমাৰ নামনি অসমকে ধৰি বা উজনি অসমকে ধৰি মাজুলীকে ধৰি ইমান বছৰে আমাৰ যিটো বানপীড়িত মানুহবিলাকে বানত কবলত পৰিছে, গৰাখহনীয়াৰ কবলত পৰিছে, আজিলৈকে এই ডিজাষ্টাৰক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ কোনো স্বীকৃতি পোৱা নাই। এইটো অতিকে দুখৰ বিষয়। আমি আমাৰ যিখিনি মন্ত্ৰী, MLA আৰু মুখ্যমন্ত্ৰী ডাঙৰীকে ধৰি আমি গোটেইখিনি চবকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বানপীড়িত মানুহখিনিক যাতে সহায় কৰে আৰু এই দুৰ্যোগটোক এটা ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি। আমাৰ আপাৰ অসমৰ যিখিনি মানুহৰ বানপীড়িতভাৱে ক্ষতিগ্ৰস্ত হৈছে, বানৰ কাৰণে যিটো ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ শিৱসাগৰ, যোৰহাট, এই মানুহখিনিৰ যিটো দুৰৱস্থা, তাৰ কাৰণে আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাবে যিখিনি সহায় কৰিব লাগে অলৰেডি কৰি আছে। তাৰ লগতে আমাৰ অনাৰেবল ডাইৰেক্টৰ ডক্টৰ খচৰুল ইছলাম ছাৰেও যিখিনি কৰিব লাগে আজমল ফাউণ্ডেশ্যনৰ বেনাৰত কৰি আছে। তো আমি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বেনাৰত আমিও আমাৰ সহায়ৰ হাত আগবঢ়াৰ কাৰণে আমি আজি এটা পদক্ষেপ লৈছোঁ। আমাৰ কলগাছিয়া অঞ্চলৰ যিখিনি আমাৰ দোকান পোহৰ আছে, উদীয়মান ব্যক্তিসকল আছে, বিজনেছমেন সকল আছে, তেখেতসকলৰ পৰা বা যিমানবিলাক মানে মানুহ আছে তেখেতসকলৰ পৰা অলপকৈ হ'লেও যিখিনি আমি মানে টকা পইচা আমি সংগ্ৰহ কৰি এই যি বানপীড়িত অঞ্চলত যিটো ক্ষতি সাধন হৈছে তাৰ কাৰণে এটা সকাহ দিয়াৰ কাৰণে, কমচে কম এটা হেল্পিং হেণ্ড দিয়াৰ কাৰণে আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আমি অলৰেডি আমাৰ ৰাইজৰ পৰাও মানে সঁহাৰি পাইছোঁ, তেখেতসকলে দান বৰঙণি অলৰেডি দি আছে। আমি কলগাছিয়া অঞ্চলৰ যিখিনি আমাৰ ৰাইজ আছে, দোকান পোহৰৰ যিখিনি মালিক আছে, দোকানীসকল আছে, তেখেতসকলক মই ৰিকুৱেষ্ট জনাম যে আপোনালোকেও আগবাঢ়ি আহক। আমাৰ আজমল ফাউণ্ডেশ্যনৰ বেনাৰত আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যিটো পদক্ষেপ লৈছে, আপোনালোকেও নিজে চবেই আগবাঢ়ি আহি আমাক অলপ সহায় কৰক, যাতে আমি এই মানুহখিনিৰ যিটো অৱস্থা হৈছে সেই মানুহখিনিক আমি অলপ মানে সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ আপাৰ অসমৰ যিখিনি মানুহৰ বানপীড়িতভাৱে ক্ষতিগ্ৰস্ত হৈছে, বানৰ কাৰণে যিটো ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ শিৱসাগৰ, যোৰহাট, এই মানুহখিনিৰ যিটো দুৰৱস্থা, তাৰ কাৰণে আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাবে যিখিনি সহায় কৰিব লাগে অলৰেডি কৰি আছে। তাৰ লগতে আমাৰ অনাৰেবল ডাইৰেক্টৰ ডক্টৰ খচৰুল ইছলাম ছাৰেও যিখিনি কৰিব লাগে আজমল ফাউণ্ডেশ্যনৰ বেনাৰত কৰি আছে। তো আমি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আপাৰ আছামত মোৰ দেন 9 ডিষ্ট্ৰিক্টত এতিয়া 2000ৰো বেছি গাঁও বৰ্তমান ফ্লাড এফেক্টেড হৈ আছে, আৰু তাত বহুত সংখ্যক মানুহ এতিয়ালৈকে মিচিং আছে, আনকি বহুত সংখ্যক মানুহ এতিয়ালৈকে মৃত্যুবৰণ কৰিছে। আৰু তেখেতক আমি আমাৰ কলগাছিয়া অঞ্চলৰ পৰা, এটা সৰু অঞ্চলৰ পৰা আমি যিমানখিনি পাৰোঁ ডনেশ্যন, আমি কলগাছিয়া বজাৰৰ পৰাই হওক বা বাহিৰৰ পৰা যিসকল মানুহে মানে ডনেট কৰিব বিচাৰে, তেখেতেও যাতে আহি ইয়াত ডনেট কৰিব পাৰে। আৰু এই ডনেশ্যনখিনি আমি কালিলৈ পঠিয়াই দিম। যিসকল মানে ফ্লাড এফেক্টেড মানুহ আছে তেখেতলৈ পঠিয়াই দিম, যাতে তেখেতৰ পৰিস্থিতিৰ পৰা অলপ হ'লেও মানে উভতি আহিব পাৰে। ৰাইজৰ সঁহাৰিৰ ফলত এতিয়া মেডিচিন আহিছে বহুতখিনি, আৰু চাউল, কাপোৰ, আনকি পানী, আনকি চিৰা বা নিমখ, তেল, এইবিলাক আহি আছে, আৰু আনকি বহুতখিনি আৰু সঁহাৰি আহি আছে। আপাৰ আছামত